ওদালগুৰি জিলাৰ মাজবাটৰ সমন্বয় এনজিঅ' আৰু লহকৰ ফিটনেছ হাব জিমৰ সৌজন্যত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53তম জন্ম বাৰ্ষিকী আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদযাপন কৰে। মাজবাট টেক্সি ষ্টেণ্ডৰ সন্ধিয়া 6 বজাত সমূহীয়া বন্তি প্ৰজ্বলন কৰাৰ পিছতেই 6:30 জুবিন গাৰ্গৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি 53টা কেক কাটে মাজবাট অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ মাজত আছিল আৰক্ষী প্ৰশাসনৰ বিষয়া, শিক্ষক, অৱসৰপ্ৰাপ্ত শিক্ষক, সাংবাদিক, সমাজকৰ্মী, সমাজ সচেতন ব্যক্তি ইত্যাদি। জন্মদিনৰ কাৰ্যসূচীত উপস্থিত থকা জুবিন গাৰ্গৰ অনুৰাগীসকলে জুবিন গাৰ্গ আমাৰ মাজত জীয়াই আছে, জীয়াই থাকিব লাগিব বুলি কোৱাৰ লগতে জুবিনৰ ন্যায়ৰ দাবীও জনায়। 7 বজাৰ পৰা আমন্ত্ৰিত কণ্ঠশিল্পী কৌশিক শৰ্মাৰ দ্বাৰা জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰা দেখা যায়। উক্ত কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰে মাজবাটৰ সমন্বয় এনজিঅ'ৰ সভাপতি ধনীৰাম দৈমাৰী, সম্পাদক দীনেশ ৰাভা আৰু লহকৰ ফিটনেছ হাব জিমৰ স্বত্বাধিকাৰী গুণাভি লহকৰে। আৰু এই কথা জনাইছে এনজিঅ' সহ সম্পাদক প্ৰাঞ্জল দাসে। এই অনুষ্ঠানভাৱে মাজবাটত কৰিছোঁ, যিহেতু অসমত ভিন্ন অনুষ্ঠান লগতে সমগ্ৰ বিশ্ববাসীৰ ইজ্জতত আমাৰ অসমীয়া মানুহখিনি আছে, তেখেতসকলেও এনেকৈ অনুষ্ঠানভাৱে কৰিছে। আৰু আমি খুব দুখত আছোঁ যদিও এতিয়ালৈ জুবিনে ন্যায় পোৱা নাই। হ'লেও আমি তেখেতে আমাৰ মাজত আছে বুলি আমি বাৰ্থডেটো আমি পাতিছোঁ, জন্মদিন পাতিছোঁ। আৰু সেয়েহে খুব বহল ভিত্তিত কৰা নাই। আমাৰ মাজবাটৰ যিটো সমন্বয় এনজিঅ' আছে আৰু লগতে মাজবাটৰ যিটো লহকৰ ফিটনেছ হাব জিম আছে, এই দুটা অনুষ্ঠানে লগ লাগি আমি সৰু সুৰাকৈ অনুষ্ঠান পাতিছোঁ। আৰু আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি অসম চৰকাৰক জনাইছোঁ যাতে জুবিন গাৰ্গদেৱৰ যিটো ন্যায় অতি সোনকালে দিয়ক, আমিও শান্তি পাম। আৰু আমি এতিয়ালৈ বহুত অশান্তিত আছোঁ। হয়, আচলতে তেখেতক বিষয়ে ক'লে মানে কেতিয়াও শেষ নহ'ব, যিহেতু আমি তেখেতক ভগৱান হিচাপে ইতিমধ্যে মানি ল'লোঁ আৰু তেখেতে আমাৰ সদায় ভগৱান হৈ থাকিব। আৰু সেই ভগৱানৰ আমি জন্মদিন আজি উদযাপন কৰিছোঁ। সেয়ে সকলোৱে নিস্বাৰ্থভাৱে ওলাই আহিছে। আৰু আমাৰ সমন্বয় এনজিঅ'ৰ যিহেতু 150 মেম্বাৰ আছে, এই 150 মেম্বাৰে মিলি আমি কাৰো পৰা 1 টকাও চান্দা নোলোৱাকৈ আমি নিজাববীয়াকৈ আজি এই অনুষ্ঠান আমি পাতিছোঁ। যিহেতু মাজবাটত আমাৰ সৰু ঠাই হ'লেও বহুতো ব্যক্তিয়ে আমাৰ মাজবাটখনৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত হওক বা চিন্তা চৰ্চাৰ ক্ষেত্ৰত হওক বা বাকী অনুষ্ঠানৰ ক্ষেত্ৰত হওক তেখেতসকলে আমাক সহায় সুযোগ কৰে, আমিও কৰোঁ। আৰু এয়া আমাৰ মাজবাটৰ মিলাপ্ৰীতি, যিহেতু ভিন্ন জনগোষ্ঠীৰ ভাষাভাষীৰ লোক আছে ইয়াতে, সেয়েহে আমি সদায় একেলগে থাকিব লাগিব। আৰু জুবিন গাৰ্গদেৱে আমাক এইবোৰে শিকাই থৈ গৈছে, সদায় আমি একেলগে থাকিব লাগিব, জইনলি থাকিব লাগিব আৰু সাহসেৰে কামখিনি আমি কৰি যাব লাগিব। সেয়ে আমি এইটোৰ জৰিয়তে আমি উঠি অহা যিসকল ছাত্ৰ ছাত্ৰী ভাই বন্ধুসকল আছে, আমি তেখেতলোকক আহ্বান জনাইছোঁ, আমি সদায় একেলগে থাকিম। আৰু তেতিয়া হয়তো আমাৰ জুবিন দাই আমাক সদায় ওপৰৰ পৰা আশীৰ্বাদ কৰিব। নৱজন্মৰ প্ৰতীক আমি বাৰ্তা দিছোঁ, আমি সদায় এনেকৈ এই ভগৱানজনক আমি সদায় ভগৱান স্বৰূপে আমি সেৱা চাকি বন্তি জ্বলাই আমি জীয়াই ৰাখিম, এইটো আমি সংকল্প লৈছোঁ। আৰু পৰৱৰ্তী কালচোৱাত আমি যেতিয়ালৈকে আমাৰ এই এনজিঅ'টো থাকে তেতিয়ালৈকে আমি চেষ্টা কৰিম এই অনুষ্ঠান পাতিবৰ কাৰণে। লগতে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে বহুতো ব্যস্ততাৰ মাজতো আজি এনে ইমান সৰু ঠাই মাজবাট আজি আপোনালোক অহাৰ বাবে আমি হাত জোৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাজবাটৰ পৰা অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।